চাইবাৰ অপৰাধৰ অন্যতম কেন্দ্ৰত পৰিণত হৈছে অসম। ৰাজ্যত 2021 সংঘটিত হৈছে 3962টা চাইবাৰ অপৰাধ। এইবাৰ 5Gৰ নামত প্ৰবঞ্চনা। বিভিন্ন কৌশলেৰে চাইবাৰ অপৰাধীয়ে প্ৰবঞ্চনা কৰিছে বিভিন্নজনক। নিমিষতে শূন্য হৈ পৰিছে বেংক একাউণ্ট। বেংক একাউণ্ট বিকল হোৱা ATM কাৰ্ড হেক হোৱাৰ নানান চলাহী কথাৰে পিন নম্বৰ সংগ্ৰহ কৰি লুটি লৈ গৈছে ধন। ধন লুটিছে বহিৰাজ্যৰ প্ৰবঞ্চকে। এইবাৰ 5Gৰ নামত চলিছে লুণ্ঠন। টেলিকম ব্যৱহাৰত নতুনকৈ সংযোজিত হৈছে 5G, যাক লৈ চাইবাৰ অপৰাধীয়ে লৈছে সুযোগ। 4G চিম 5G লৈ উন্নীতিকৰণৰ প্ৰতিশ্ৰুতিৰে লুটিব পাৰে আপোনাক। দুষ্টচক্ৰৰ বিভিন্ন জনলৈ আহিছে ফোন। এই তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে জাৰি কৰিছে ইয়াক লৈ সতৰ্কবাণীও। মুকলি কৰিছে কেইবাটাও টোল ফ্ৰী নম্বৰ। 9132699735 নম্বৰত যোগাযোগ কৰি জনাব পাৰিব আপোনাৰ অভিযোগ। সেয়েহে সাৱধান, আপোনালৈ আহিবও পাৰে এনেকুৱা ফোন। মুঠতে দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। 2015ত চাইবাৰ অপৰাধৰ 478টা গোচৰ ৰুজু হোৱা অসমত 2021ত 3962টালৈ বৃদ্ধি পাইছে। পূৰ্বৰ বৰ্ষৰ তুলনাত 4 গুণ বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধৰ ঘটনা। কিন্তু চাইবাৰ অপৰাধ নিৰ্মূল কৰাত অথবা চাইবাৰ অপৰাধীক কৰায়ত্ব কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম আৰক্ষী। ব্যুৰ' ৰিপৰ্ট, ভিজন প্ৰাগ।